সন্তোষ ট্ৰফীত আজি অসমৰ মেচ আছিলে ৰাজস্থানৰ লগত আৰু এই মেচখনত অসমে ৩-০ গ'লত ৰাজস্থানক পৰাস্ত কৰিছে। অৰ্থাৎ আজিৰ যিখন মেচ আছিলে অসমৰ এই মেচখন আছিলে অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মেচ আছিলে সন্তোষ ট্ৰফীত। আৰু ক'বলৈ গ'লে আৰু ডাই মেচ আছিলে, কাৰণ এই মেচখনত জয়লাভ কৰাৰ অতিকৈ দৰকাৰ আছিলে। কাৰণ এই মেচখনত যদি অসম দলটোৱে জয়লাভ নকৰিলেহেঁতেন তেতিয়াহ'লে আৰু আগলৈ যোৱাৰ চান্স একেবাৰে নাথাকিলেহেঁতেন। কিন্তু এই মেচখনত অসম দলে জয়লাভ কৰিছে, কিন্তু একপক্ষীয় জয়লাভ কৰিছে। ৩-০ এক প্ৰকাৰে দমন কৰিছে ৰাজস্থানক। ৩-০ একপক্ষীয় জয়। খুবেই ভাল খেলিছে অসম দলটোৱে। এনেধৰণৰ প্ৰদৰ্শনে বিচাৰোঁ অসম দলটোৰ পৰা। খুবেই ভাল খেলিছে, এটা টিম ৱৰ্ক, গোটেই কেইগৰাকী খেলুৱৈ খুব ভাল খেলিছে। গ'লকেইটা আছিলে, প্ৰথমটো গ'ল ৩২ মিনিটত দিছিলে, দ্বিতীয়টো গ'ল ৪২ মিনিটত আৰু তৃতীয়টো গ'ল ৬৪ মিনিটত, 64 মিনিটত তৃতীয়টো গ'ল আহিছিলে অসম দলটোৰ পৰা। আমি যদি পইণ্টছ টেবুল চাওঁ এই গ্ৰুপ 2, তেতিয়াহ'লে এই মেচখন জয়লাভ কৰাৰ পিছতেই অসম দলটোৱে নিজৰ যি টপ 4 পজিশ্যন এতিয়াও বজাই ৰাখিছে। টপ 4 এতিয়াও আছে, কাৰণ টপ 4 টিমকেইটাই কিন্তু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব। তো আমি যদি পইণ্টছ টেবুলত চাওঁ তেতিয়াহ'লে 4খন মেচ খেলি 1খন জয় আৰু 2খন ড্ৰ, 1খন হাৰাৰ পিছত অসম দলটোৱে 5 পইণ্ট লাভ কৰি 4 নম্বৰত আছে। তাৰপিছত উত্তৰাখণ্ডটো কিন্তু একেবাৰে কম নহয়। উত্তৰাখণ্ডেও কিন্তু 4খন মেচ খেলি 4 পইণ্ট লাভ কৰি আছে, অৰ্থাৎ অসম দলটোতকৈ 1 পইণ্টহে কম। কাৰণ উত্তৰাখণ্ডেও আজি নাগালেণ্ডক পৰাস্ত কৰি 4 পইণ্ট লাভ কৰিলে। ইয়াৰ আগলৈকে উত্তৰাখণ্ডৰো 1 পইণ্টহে আছিলে কিন্তু। তো নাগালেণ্ডক পৰাস্ত কৰিলে উত্তৰাখণ্ডে আৰু উত্তৰাখণ্ডৰো 4 পইণ্ট আহি গ'ল। গতিকে অসম আৰু উত্তৰাখণ্ডৰ কাৰণে কিন্তু টপ 4ৰ যুঁজ হ'ব অসম আৰু উত্তৰাখণ্ডৰ মাজত। আৰু শেষৰ মেচকেইখন অসম আৰু উত্তৰাখণ্ডৰ খুবেই গুৰুত্বপূৰ্ণ মেচ হ'ব। অসমৰ মেচ আছে, শেষৰখন মেচ আছে ৱেষ্ট বেংগলৰ লগত 30 জানুৱাৰী তাৰিখে, আৰু উত্তৰাখণ্ডৰ আছে তামিলনাডুৰ লগত। আৰু মন কৰিবলগীয়া কথা যে গ্ৰুপৰ টপ 1 আৰু টপ 2 টিমৰ মাজত এই দুটা টিমে খেলিব। আৰু টপ 1ত ৱেষ্ট বেংগল আছে, ৱেষ্ট বেংগলৰ লগত অসমে খেলিব। আৰু ৱেষ্ট বেংগল এটা শক্তিশালী টিম, আমি সকলোৱে জানো, আৰু ডিফেণ্ডিং চেম্পিয়নো হয়। গতিকে অসমৰ বাবে ইমান সহজ নহ'ব মেচখন। ঠিক তেনেকৈ উত্তৰাখণ্ডৰ কাৰণে কিন্তু ইমান সহজ নহ'ব, কাৰণ টপ 2 টিমৰ লগত আছে তামিলনাডুৰ লগত। গতিকে অসমৰ কাৰণে এটা ভাল যে যদি অসমো হাৰে আৰু উত্তৰাখণ্ডো হাৰে তেতিয়া অসমে টপ 4তে থাকি যাব, আৰু অসমো ড্ৰ কৰে উত্তৰাখণ্ডো ড্ৰ কৰে তেতিয়াও অসমে টপ 4ত থাকি যাব। আৰু যদি অসমে এটা কাৰণতে কিন্তু নাযায়, সেইটো হৈছে যদি উত্তৰাখণ্ডে জিকে আৰু অসমে হাৰে বা ড্ৰ হয়, তেতিয়া অসমে টপ 4ত নাথাকিব আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিব। অৰ্থাৎ উত্তৰাখণ্ডে যদি জিকে অসমে যিকোনো প্ৰকাৰে মেচখন জিকিবই লাগিব, কাৰণ উত্তৰাখণ্ডে জিকিলে 7 পইণ্ট হৈ যাব, আৰু অসমে মেচখন যদি ড্ৰ বা হাৰে, ড্ৰ কৰিলেও 6 পইণ্টে থাকিব, হাৰিলে 5 পইণ্টে থাকিব। অৰ্থাৎ উত্তৰাখণ্ড আগুৱাই যাব। তো উত্তৰাখণ্ডে জিকিলে অসমে যিকোনো প্ৰকাৰে মেচখন জিকিব লাগিব, তেতিয়া কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব। আৰু উত্তৰাখণ্ডে যদি কিবা কাৰণত মেচখন হাৰে তেতিয়া অসমৰ কাৰণে চিন্তা নাই, কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবই। গতিকে চাবলগীয়া হ'ব শেষৰ মেচখন, আৰু শেষৰ মেচখনলৈ আমি অপেক্ষা কৰিব লাগিব। তো 30 জানুৱাৰী তাৰিখে আমি উত্তৰাখণ্ডৰ মেচখনৰ ওপৰতো নজৰ ৰাখিম, লগতে অসমৰ মেচখনৰ ওপৰতো। তো 30 জানুৱাৰীত লৈ আহিম মেচকেইখনৰ আপডেট। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।